গুড মৰ্ণিং এভৰিৱান। আজি মোৰ 30 ডেজ চেলেঞ্জৰ ডে 13। আজিৰ দৰে ইমান টেষ্টি ফ্ৰাইড ৰাইচ মই আগতে কেতিয়াও খোৱা নাই। আজিৰ যে এই টিফিনটো বনাইছোঁ, মই কিন্তু ৰাতিপুৱা উঠিয়ে এইখিনি গোটেই কাম কৰা নাই। কিছুমান ইয়াৰ কাম ৰাতিও কৰি থৈ দিছোঁ। যেনেকুৱা বিন, গাজৰ, মিঠালাও মই ৰাতিয়ে কাটি থৈ দিছোঁ। ৰাতিপুৱা উঠি নিজক ৰেডি কৰাই, ৰুম চাফা কৰি নিজৰ কাৰণে টিফিন বনাই ডিউটি যোৱাটো ইমানো ইজি নহয়। এতিয়া মই ইয়াত অলপ গোটা জিৰা দি কিচমিচ আৰু কাজু অলপ বেছিকৈ দি দিছোঁ। কিচমিচ আৰু কাজুৰ পৰিমাণটো বেছি হ'লে ইয়াত সোৱাদটো বহুত বেছি ভাল লাগিব। আৰু মই একদম ভাতৰ পৰিমাণ কম ৰাখিছোঁ আৰু শেষত মই অলপ জালুক ছটিয়াই দিছোঁ। আজিৰ টিফিনটো কালাৰফুল এণ্ড ধুনীয়া হোৱাৰ লগতে ই কিন্তু বহুত বেছি খাবলৈও টেষ্টি হৈছে। যদি কেতিয়াবা হাতত টাইম কম থাকে আৰু এটা টেষ্টি টিফিনো ল'ব বিচাৰে, তেনেহ'লে এইটো ৰেচিপি নিশ্চয় ট্ৰাই কৰিব পাৰে আপোনালোকে। এতিয়া টিফিনটো ধুনীয়াকৈ পেক কৰি নেক্সট টিফিনটোত লৈ আছোঁ। এটা বইল কণী, কল এটা আৰু 2টা খেজুৰ। আৰু এইটো টিফিনো ধুনীয়াকৈ পেক কৰাই ল'ম মই। এনেকুৱা যদি চিম্পল বস্তুৰে এটা ভাল টিফিন বনাব বিচাৰে, তেনেহ'লে মোক ফ'ল' কৰক। আজিলৈ ইমানে, বাই।